everyone. এয়া ভাত আনিব আহিছোঁ এতিয়া 9:30 10টামান বাজিল তাৰপিছত আজি মাছ ঔটেঙা এইবিলাক বনাম ৰাতিপুৱাৰ সময় এটা বহুত ডাঙৰ কাম কৰিলোঁ বাহিৰত যে বাহিৰৰ চেণ্ডেলৰ যিটো ষ্টেণ্ড সেইবিলাক মানে অলপ খুলি মেলি ঠিক ঠাক কৰিলোঁ যিহেতু আমি ইয়াৰ পৰা বেলেগ এঠাইলৈ আমি শিফ্ট হ'ব লাগিব সেইকাৰণে মানে বহুত ব্যস্ত বহুত টোপোলা টোপলি বান্ধিব লগা হৈছে এইবিলাক তাৰে অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম চাই থাকিব মোৰ ব্লগটো বহুত বেছি সময় নিদিওঁ বাৰু চাকি বন্তিও মই দি ৰেডি হ'লোঁ এতিয়া ভাত ৰান্ধোঁ আৰু এয়া চাওক মাছ আৰু সেইদিনাখনে আমি ঘৰৰ পৰা আহোঁতে মাছ চাছ লৈ আহিছিলোঁ আৰু দৌৰা দৌৰিকৈ অহাৰ কাৰণে মানে বাইদেউহঁতৰ ঘৰত মই যাব নোৱাৰিলোঁ পিছত এওঁ যাই দিলে আৰু এই যে ঔটেঙা পাৰি লৈ আহিছিলোঁ আৰু ঔটেঙাটো মই মিক্সিত পিচিছোঁ কেঁচাই আৰু এই কেঁচাই পিচি উঠাৰ পাছত পানী দি মিক্স কৰি মিক্সিত পিচি উঠাৰ পাছত পানী অলপ বেছিকৈ দি মানে এইখিনি চালনীত চালি দিলে গোটেই গ্ৰেভিখিনি পোৱা যায় আৰু তেতিয়া ঔটেঙাটো বহুত বেছি টেষ্টি হয় আমাৰ ইয়াতে মানে কি হয় ঔটেঙাবিলাক মানে বইল কৰি হাতেৰে মোহাৰি টেঙাটো উলিয়াই লোৱা হয় কিন্তু মিক্সিত পিচিলে বেছি ভাল হয় আৰু এয়া চাওক এয়া মোৱা মাছ কেইটামান লৈ আহিছিলোঁ আৰু সেইখিনি মানে কেঞ্চি দি বাচিছোঁ মই বেছি সুবিধা পাওঁ আৰু এয়া মই ভাত ৰান্ধি আছোঁ ভাত ৰান্ধি থাকোঁতে মানে মই কি কৰিছোঁ বস্তুবিলাক অলপ মানে বেয়া বস্তুবিলাক বেছিও দিছোঁ আৰু এয়া বহীবিলাক হেৰি কৰি দিছোঁ বিক্ৰী কৰি দিছোঁ এনেই পৰি আছে কৰিছোঁ এইটো মানে কি আমি নতুন এটা বেলেগ ৰুমলৈ যাব লাগিব নতুন ৰুমত শিফ্ট হ'ম সেইকাৰণে মানে ইয়াতে যিবিলাক বস্তু আছে বহী চহীবিলাক আমি বেচাই নাছিলোঁ বহী পাত চাত এইবিলাক গোটেইবিলাক ল'ব নোৱাৰি যে সেইকাৰণে মানে অলপমান বিক্ৰী কৰি দিব খুজিছোঁ কিতাপবিলাক বেচা নাই বহীবিলাকহে দি দিছোঁ অলপমান মানে বস্তুবিলাক কমাব খুজিছোঁ অলপ ঘৰতো লৈ যাই আছোঁ সেইকাৰণে মানে চাই থাকিব মোৰ ব্লগটো কোন তাৰিখ লওঁ সেইটো ঠিক হোৱাই নাই বাৰু আপোনালোকক জনাম মই অলপ শ্বেয়াৰ কৰি যাম মানে পৰিৱেশবিলাক আৰু এয়া সেইদিনাখনে গুৱাহাটীৰ পৰা আহোঁতে ৰাস্তাৰ কাষে পিঁয়াজ নহৰু আলু এইবিলাক বেচিছে আৰু 4 কেজিত 100 টকা আমি কিন্তু 4 কেজিয়ে আনিলোঁ 90 টকা 10 টকা এটা আমি ঘূৰাই পালোঁ বাৰ্গেনিং কৰি সেইখিনি কৰিছোঁ আজিলৈ ইমানে